আপোনালোক সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাওকচোন আমাৰ ৰাজহুৱা নামঘৰ পৰিৱেশ আজি দেখাবলৈ লৈছোঁ। গতিকে আজি এয়া বিষয়টো আপোনালোকক অলপ দেখাম বুলি ভাবিলোঁ। চাওক এইদৰে গোটেই পুৰুষসকল বৰসবাহৰ আগদিনা আমাৰ নামঘৰত এইদৰে সকলো ভকত গোট খাই লৈ এইদৰে ৰাতি পকা মিঠৈ বান্ধে আৰু সম্পূৰ্ণ পৰিৱেশখিনি আপোনালোকক যিমান দূৰৰ দেখাম আপোনালোকে চাই যাওক। যিসকলৰ আছে এনেকুৱা পৰিৱেশটো গম নাপাব, যিসকলৰ নাই আপোনালোকে গম পাব যে আমাৰ পৰিৱেশখিনি গাঁৱৰ পৰিৱেশখিনি কেনেকুৱা যেতিয়া আমাৰ বৰসবাহ পতা হয়। আৰু বহুত বেছি আপোনালোকক আৱেগিক কৰি থ'ব ভিডিঅ' এটা দি পেলাই আৰু বহুত বেছি আৱেগিক কথা কৈ আপোনালোকৰ ওচৰত আহি থাকিম, মাজে মাজে ভিডিঅ'সমূহ আপোনালোকক দি থাকিম। কিন্তু আমাৰ এই যে ডেইলি যিখিনি আমাৰ কাম সেইখিনি আপোনালোকক দেখুওৱা হোৱা নাই। গতিকে আমাৰ বৰ্তমান এইকেইদিনত যিহেতু মই মোৰ জীৱন কাহিনী এটা কৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক বহুত বেছি আৱেগিক কৰি তুলিলোঁ, আপোনালোকে বহুত বেছি চাইছে, বহুত ভালো লাগিছে। আৰু সেইদৰে মোৰ জীৱনৰ কিছুমান কথা কৈ আপোনালোকক কেতিয়াবা মই কৈ যাম, আপোনালোকে সেইদৰেই চাই যাব। মোৰ জীৱনটো সদায় এখন কৈ আহিছোঁ যে এখন মই খোলা কিতাপৰ দৰে ৰাখিবলৈ বিচাৰোঁ। গতিকে আজি মই বৰসবাহৰ এয়া দেখুৱাইছোঁ। এয়া চাওক আমাৰ ৰাজহুৱা নামঘৰ বৰসবাহৰ আগদিনাৰ দৃশ্য। বিহু বগাইছে, পকা মিঠৈ বনাইছে, কেঁচা পিঠাগুড়ি খুন্দি লৈ আমি ঘৰে ঘৰে আমাৰ সকলো ৰাইজে এটা হিচাপ কৰি পিঠাগুড়ি খুন্দি নি গোন্ধাব নলগীয়াকৈ বহুত সাৱধানে, মানে গৰম বেছি পৰিছে যিহেতু পিঠাগুড়িখন যেতিয়া বেয়া নহয়। গতিকে মাইকী মানুহখিনি সেইদৰে ঘৰত ব্যস্ত থাকিব লগা হয়। পিঠাগুড়ি খুন্দা, ঘৰৰ ভিতৰত ঢেঁকী দেখুৱাই যোগান ধৰা আৰু পুৰুষসকল ৰাতিলৈ সেইদৰে পকা মিঠৈ বনোৱাত ব্যস্ত হৈ যায়। ৰাতিতে যিমান দেৰিলৈ নহয় পকা মিঠৈখিনি বান্ধি সম্পূৰ্ণ কৰাৰ পাছত পিছদিনাখন ৰাতিপুৱাৰ পৰা আকৌ ব্যস্ত, সোনকালে নামঘৰলৈ যাব লগা হয় সম্পূৰ্ণ কামখিনি আৰম্ভ কৰিবলৈ। গতিকে আপোনালোকে চেষ্টা কৰিছোঁ। এয়া আমাৰ ৰাজহুৱা নামঘৰ দি দিব লাগিব, হৈ যাব, টেনশ্যন নাই। মোৰ এইবাৰ আৰু এটা কথা হৈ গ'ল যে শাহুৰ শ্ৰাদ্ধ কৰিছে, একেদিন শ্ৰাদ্ধ কৰিছে। গতিকে ঘৰৰ সম্পূৰ্ণখিনি ৰাতিপুৱা শ্ৰাদ্ধৰ কাম কৰি ল'ব লাগিব, চাফা কৰা, শ্ৰাদ্ধৰ বাবে যিমানখিনি কৰিব লাগে সম্পূৰ্ণখিনি কৰি এখেতে শ্ৰাদ্ধ কৰিব। তাৰপাছত সেইখিনি সামৰি চব কৰি মেলি আজৰি হৈ আমাৰ নামঘৰলৈ যাব লাগিব। গতিকে বহুত বেছি কষ্টও হ'ব। চাই থাককচোন, নিশ্চয় ভালেই পাব বুলি ভাবিছোঁ। আৱেগ অনুভূতিৰ মাজত থাকিম, সেইখিনি অলপমান কাষৰীয়া কৰিলোঁ। গেছত কিবা কৰিছে, ৰাতি যোৱা নাছিলোঁ, নিজৰ ঘৰতে দেহা অৱস্থা বেয়া হৈ গৈছে। তাৰপিছত এয়া নামঘৰৰ আসনখন দেখালোঁ। তাৰপৰা এয়া চাউল চব ঘৰত তিয়াই মেলি কিদৰে পিঠাগুড়ি খুন্দি মেলি আকৌ হেৰি বাবে এয়া মোৰ পিছদিনাখন ৰাতিপুৱা মানে বৰসবাহৰ দিনা ৰাতিপুৱা মোৰ ঘৰত শাহুৰ শ্ৰাদ্ধৰ বাবে এয়া মাহী, শাহুৰে ভনীয়েকৰ নিচিনা আৰু ওচৰতে ঘৰ, আৰু সেয়া মহা এইদৰে প্ৰসাদ ধুইছে। তেখেতসকলক মাতিছিলোঁ শ্ৰাদ্ধৰ বাবে, সকলোখিনি কৰি মেলি তাৰপাছতে শ্ৰাদ্ধৰ কামখিনি কৰিবলৈ আগুৱাই থৈ গ'ল। মোৰতো সময়েই নহ'ল সেইদিনাখন নিজৰ এখেতে শ্ৰাদ্ধত বহিলে, মাকৰ শ্ৰাদ্ধৰ বাবে বহিছে আৰু তাৰপিছতে সেয়া সামৰিব। সামৰাৰ পাছত শ্ৰাদ্ধৰ কামখিনি হোৱাৰ পাছত আকৌ ঘৰত সকলোকে চাই থাকোৱা হ'ল। এয়া সকলোকে জলপান খোৱালোঁ, এখেতকো দিলোঁ, পুৰোহিত পৰিচাৰকক দিলোঁ। তাৰপাছতে নামঘৰলৈ বুলি বৰসবাহৰ বাবে গ'লোঁ। আৰু এই আপোনালোকে চাই যাওক, বহুত ভাল পাব। বৰসবাহত কি কেনেকৈ কৰা হয় সকলোখিনি আপোনালোকক মই যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। অকণমান দীঘলীয়া হ'ব আজি ভিডিঅ'টো, অকণমান ধৈৰ্য সহকাৰে চাব যিসকলৰ ধৈৰ্য আছে বা আগ্ৰহ আছে, তেতিয়াহে সম্পূৰ্ণখিনি বুজি পাব। সকলোবোৰ চমুকৈয়ে কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু সম্পূৰ্ণখিনি দেখাবলৈ হ'লেতো বহুত বেছি দীঘলীয়া হ'ব, আপলোড কৰিবই নোৱাৰিম কিজানি। গতিকে এনেকৈয়ে দিছোঁ আৰু আমাৰ নামঘৰৰ ৰাজহুৱা নামঘৰৰ পৰিৱেশ। খুব বেছি গৰম আছিলে।
তাৰপাছত ৰাতিলৈ ভাওনা আছে সাবিত্ৰী সত্যবান। গতিকে সেয়াও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। মই বাৰু চাবলৈ পাম নে নাপাম মোৰ সন্দেহ হৈ আছে। গাটো বহুত বেছি বেয়া লাগি গৈছে ভাগৰ আৰু কষ্টৰ বাবে। সকলো ফালে কৰিব লগা হৈছে। এভাগ শৰাধ ঘৰত পাতিবৰ বাবে যিমানখিনি কৰিব লগা হয় অকলে অকলে কৰাৰ পাছত ভকত শুশ্ৰূষা কৰাৰ পাছত আকৌ ৰাতিপুৱা নামঘৰলৈ গৈছোঁ। চাওক বহুত ভাল লাগে এই পৰিৱেশখিনি, মোৰ বহুত বেছি ভাল লাগে। কিন্তু বহুত কম সময় থাকিবলৈ পালোঁ যিহেতু মোৰ ঘৰত শাহু শ্ৰাদ্ধ আছে। যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। বৰসবাহ বুলিলে সদায় আমাৰ জনাখিনিয়ে সকলোৱে জানে পকা মিঠৈটো মানে কেঁচা পিঠাগুড়ি সেয়া খুন্দি ঘৰে ঘৰে যোৱাৰ পাছত ৰাতিলৈ যিটো মিঠৈ বনোৱা হয় পকা মিঠৈ। পকা মিঠৈটোৱে হৈছে যিমান মিঠৈ বনাই অন্য সময়ত খোৱা হওক, সেই পকা মিঠৈটো বৰসবাহ বুলি ক'লে মিতিৰ কুটুম ক'তো বাকী নাথাকে, চবৰে ঘৰলৈ সেইটো আশা কৰে। আপোনালোকে কেনেকুৱা পায় জনাবচোন। মোৰ বহুত বেছি ভাল লাগে এইবিলাক পৰিৱেশ। নিজে খালি সময় দিব নোৱাৰোঁ, সকলোতে যিহেতু এজনী মানুহে কৰিব লাগে। এয়া আমাৰ দিনৰ পৰিৱেশ। নামঘৰ ইমান বেছি মানুহ চাওক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, এনেকৈ দেখাব পৰা নাই। আৰু যিহেতু গাঁওখনৰ এগৰাকী বোৱাৰী, গতিকে থিয় হৈ লৈ সকলোকে দেখাব পৰাকৈ কেমেৰাটো মই ৰাখি থ'বলৈ বেয়াও পালোঁ। গতিকে বহি থকাৰ পৰাই চেষ্টা কৰিলোঁ আপোনালোকক দেখাবলৈ। এয়া আমাৰ বৰ্তা গাঁৱৰ ডাম্বৰ বৰদলৈ বৰ্তা। তেখেত এনেকৈয়ে আহিছে, এখেতে ধৰি দিছে আৰু অকণমান। এয়া চাওক বহি আছে, কিমান সুন্দৰকৈ বৰ্তাকো অকণমান ৰাখিবলৈ মন গ'ল। এয়া ভগৱানে এখেতসকলক কিন্তু যথেষ্ট শক্তি দিয়ে। ইমান বেছি গৰমত, ইমান বয়সতো কি সুন্দৰকৈ নিজৰ চাওকচোন এনেকৈ প্ৰদৰ্শন কৰিব পাৰিছে। ভগৱানৰে শক্তি এইসমূহ, কাৰণ আজিকালি ইমান কম বয়সত বহুত বেছি মানুহ অসুস্থ হৈ যাবলৈ লৈছে। তেখেতসকলৰ উৎসাহখিনি চাওকচোন।
সাবিত্ৰী সত্যবান চাই যাওক সাবিত্ৰী সত্যবান ভাওনাখনৰ আৰম্ভণি গায়ন বায়নেৰে সৈতে আৰম্ভ কৰিছে গা শিয়ৰি যোৱা কিছুমান দৃশ্য আছে এনেও মোৰ ভাওনা বুলি ক'লে প্ৰথম সূত্ৰ যেতিয়া ওলাব সেই সময়খিনি বহুত বেছি মোৰ গা শিয়ৰি উঠা সময় আৰু শ্ৰীকৃষ্ণ যেতিয়া ওলাব আপোনালোকৰ চাগে তেনেকুৱাই হ'ব আপোনালোকক যিমান দূৰ পাৰোঁ চেষ্টা কৰিম দেখাবলৈ সাবিত্ৰী সত্যবান চাই যাওক গোটেইখিনি নহ'লেও যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ বেছি গা শিয়ৰি যোৱা পৰিৱেশ ভাওনাৰ আৰম্ভণিখিনি আপোনালোকে চাই যাওক আৰু মই বিশেষ একো কৈ নাযাওঁ চাই যাব আপোনালোকে বুজি পাই যাব যিহেতু মোৰ কথাখিনি কৈ গ'লে আপোনালোকে একো ভাওনাখনক উপভোগ নহ'ব ভাওনাখনৰ সূত্ৰই কি কথাখিনি কৈছে আপোনালোকে যাব তেতিয়া আপোনালোকে গম পাব ভাওনাখনৰ কাহিনীখিনি কি সাবিত্ৰী সত্যবান গতিকে আপোনালোকে চাই যাব মই কৈ নাযাওঁ ভাওনাখন কি কৰি যাব আপোনালোকে কৰি যাওক আৰু শুনি যাওক চাই যাওক এইদৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ সকলোখিনি মই এইদৰে ভিডিঅ' আকাৰে দেখাই গৈছোঁ আৰু ক'বলগীয়াসমূহ কৈ গৈছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই যাওক যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াও মোৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ আৰু আপোনালোকৰ ভাওনা চাওক উপভোগ কৰক
Oh,
আপুনি মোৰ প্ৰাণৰ দেৱতা ভাগ্যৰূপে গ্ৰহণ কৰি মোক জীৱন দান দিয়ক। আজি সন্তে আপুনি মোক ভাগ্যৰূপে কৰক গ্ৰহণ, মোক কৰক গ্ৰহণ। এনে ভাব তুমি নামি পাব বনবাসী মই কিদৰে তোমাক মই কৰিম পালন। নাই ভাবিছিল এই কথা কেতিয়াও হ'ব নোৱাৰে। ঠিক কৰিছে তেন্তে আপুনি মোক নকৰি গ্ৰহণ। আজি অতদিনৰ পৰা অন্তৰত ৰাখি বুজিছো আপোনাৰ মই দিনে ৰাতিয়ে মোৰ আকাংক্ষী নিৰাশা হৈ যাব। জীৱন খেটোৱা কথাখিনি মিছা হৈ যাব। নাই নহয় প্ৰাণনাথ, সাবিত্ৰীৰ সঠিক ধৰ্ম ৰক্ষা কৰি আপোনাৰ এই পবিত্ৰ নামতেই সাবিত্ৰী আজি এই দেহা ৰবা
তোমার সাবিত্রী কি করো তুমি? কোনা কোনা সাবিত্রী, তোমার বাক্য অনুগত করে তোমাকে মই ভাজ্যারূপে পরিগ্রহণ, কিন্তু জোয়ারকে তুমি এই সাহায্য ময়ূদাকে দুরাত্মা উগ্র ফেরত সেই দুরাত্মা উগ্রকে বন্দী করে বন্ধন মুক্ত করিব পৃথিবীও যায় যোৱাৰ আগতে এই পুষ্পময় লংক বিজয়ী কবচ। এই কুবক্ষণ ছন্দ উচ্চ আদি করে কৃষ্ণকে দেবতা ভক্তি করে তোমাকে মই ভক্তিরূপে করিল গ্রহণ। সাবিত্রী, জোয়ারকে তুমি নিঃশ্বাস করো, ময়ূদ এই উগ্রকে নয়। আপোনাৰ কি মধুৰ কণ্ঠস্বৰ শুনিবৰ বাবে মই বৰ ব্যাকুল হৈ পৰিছো। মাতক স্বামী, এবাৰ মোক সাবিত্ৰী বুলি মাতক। আপুনি মোক নামাতে, মাতক। তুমি কি কৰিছা? যাওঁ আঁতৰি দিয়া, মই আহিছো। আপুনি ইয়ালৈ আপুনি কিয় আহিছে? কিয়ক আপোনাৰ সত্য পৰিচয়? মই এই মৃত্যু প্ৰতি চাওঁ যদি পতিত সেইবাবে তোমাৰ প্ৰশ্নৰ মই উত্তৰ দিছো। সত্যবানৰ জীৱন আজি সমাপন কৰে, সেইবাবে তাৰ জীৱন মই নিবলৈ নহয় প্ৰভু, কোৱা শুনিছো মানুহ মৃত্যু হলে আপোনাৰ দুখিলাকে নিবলৈ, কিন্তু মোৰ স্বামীক নিবলৈ আপুনি কিয় আহিছে প্ৰভু? সাবিত্ৰী, তোমাৰ স্বামী সত্যবান, ৰূপৱান, গুণৱান আৰু ধৰ্মপৰায়ণ, আৰু তুমিও পৰম ভক্ত। সেইবাবে মোৰ দূতে তেওঁ জীৱটো নিয়া উচিত নহয়। সেইবাবে মই নিজে আহিছো। আঁতৰি দিয়া, আঁতৰি দিয়া। মোৰ স্বামীৰ জীৱন আপুনি লৈ যাব
মই কৈছোঁ মোৰ স্বামীৰ আগত মোৰ স্বামীৰ জীৱন ঘূৰাই দিয়ক প্ৰভু মোৰ স্বামীৰ জীৱন ঘূৰাই দিয়ক প্ৰভু সাবিত্রী, তুমি স্বামীর হত্যা তুমি কেমন সকালে স্বামীকে শুশ্রূষা করিস এটা তুমি অভ্যুত আর স্বামীর ভিতরে হত্যা করা যোৱা সাবিত্রী স্বামীর ভিতরে হত্যা করা প্ৰভু মোৰ স্বামীৰ সংগ ত্যাগ কৰিব নোৱাৰো স্বামীৰ সংগই মোৰ ঠাই সংগ স্বামী যলৈকে নিয়ে স্বামী যলৈকে যায় তিৰোতাগৰাকীও তালৈকে যোৱা উচিত গতিকে মই সেই ধৰ্মময় পৰিত্যাগ কৰিব নোৱাৰো প্ৰভু গুৰু ভক্তি পতি স্নেহ খাইকৈ আপোনাৰ অনুগ্ৰহত মোৰ এই পথ অবাধিত যেন লাগিছে সেইবাবে প্ৰভু মই আপোনাক এটি কথা কওঁ সাধু লোকে কয় মহাপুৰুষৰ লগত সাধু চলে নীতিৰ সম্বন্ধ ঘটে আৰু মই আপোনাৰ পাছে পাছে ইমান দূৰ ৰাখিছোঁ নিশ্চয় আপোনাৰ আৰু মোৰ মাজত এক সম্বন্ধ হৈছে সেইবাবে প্ৰভু সাহস কৰি এটি কথা কওঁ সেই পৃথিৱীত ধৰ্মই সকলো আৰু সেইবাবে আজি অন্তে ময়ো আপোনাতেই শৰণ লৈছোঁ প্ৰভু সাবিত্রী, তুমি বৰ পতিব্ৰতা আৰু জ্ঞানী তোমাৰ কথা শুনি মই বৰ আনন্দিত হৈ পৰিছোঁ সেইবাবে মই তোমাক এটা বৰ দিব খুজিছোঁ সত্যবানৰ জীৱন দানৰ বাহিৰে তুমি যি বৰ খোজা মই তোমাক দণ্ড দাম মোৰ স্বামীৰ জীৱনদানৰ বাহিৰে মোৰ অন্য বহুত প্ৰয়োজন নাই তথাপিতো আপুনি যদি মোৰ প্ৰতি সঁচাকৈ সদয় কৈছে তেন্তে মোক এই পৰৱৰ্তী কৰক প্ৰদান মোৰ শহুৰ দেউতাই ৰাজ্যত অনৈশ্য বিপত্তি সকলো হেৰুৱাই দুই চকু হেৰুৱাই বনে বনে বৰ কষ্টৰে জীৱন যাপন কৰিছে যদি আপুনি মোৰ প্ৰতি সদয় কৈছে মোৰ শহুৰে যাতে পুনৰ ৰাজ্যত অনাৰ দুই চকু ঘূৰাই পায় তাৰ বাবে বৰ দিয়ক প্ৰভু সেই বৰমেই মই তোমাক অনুৰোধ কৰাম এতিয়া তুমি যোৱা মই যাওঁ নিষ্কৰ্তন কৰি
হাতত আছে মোৰ পথশ্ৰম হ'ব কেনেকৈ মই কলৈ কৰি যাম প্ৰভু আপুনি অনিয়মে কাম কৰি নিদিয়ে সেইবাবে আপোনাক ধৰ্মৰাজ বোলে আৰু প্ৰাণীৰ প্ৰতি দয়া আৰু অহিংসা প্ৰদান কৰাই ধৰ্মৰ মূল মন্ত্ৰ সেইবাবে মানৱে ঈশ্বৰক ভক্তি কৰে শৰণাগত শত্ৰুকো আশ্ৰয় প্ৰদান কৰে গতিকে প্ৰভু মই আপোনাৰ চৰণত আশ্ৰয় ভিক্ষা মাগিছো প্ৰভু মই আপোনাৰ চৰণত আশ্ৰয় ভিক্ষা মাগিছো হাবিজি প্ৰভু তোমার কথা কই ওর এনে হাত হইছে বদল যে যেন মই বিয়া হতে পানি প্রাপ্ত করেছি প্ৰভু বার হাবিজি প্ৰভু তোমার মোরে হাতে দিবর ইচ্ছা করছে হয়তো বলার জীবন দেওয়ার বাকিয়ে জীবন লাগে তোমার মই তোমাকে গণিত মোক কন্যাবোৰৰ নাই প্ৰয়োজন তথাপিতো আপুনি যদি মোৰ প্ৰতি সদয় হৈছে তেন্তে প্ৰভু এই পৰকে মোক কৰক প্ৰদান মোৰ নিজ স্বামীৰ ঔৰং সহস্ৰ বছৰ জীয়াই থাকিব পৰাকৈ এশটি সন্তানৰ মাতৃত্বৰ গৌৰৱেৰে যেনে গৌৰৱান্বিত হ'ব পাৰো এই পৰমী প্ৰভু তুমি জীবন লাগিছা সেই হয় মই তোমাকে গণিত প্রদান এটা তুমি জোয়া মই যাও মোরে নিষ্কর্তই করে প্ৰভু প্ৰভু কলৈ চাই প্ৰভু স্বামীহীনা তিৰোতাৰ ঘৰ গ'ল মোৰ স্বামীৰ জীৱন এতিয়াও আপোনাৰ হাতত আছে আৰু আপুনি মোক বৰ প্ৰদান কৰিছে নিজ স্বামীৰ ঔৰক্ষত মই এশটি সন্তানৰ মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হ'ব পাৰিম কিন্তু কেনেকৈ প্ৰভু কাৰণ মোৰ স্বামীৰ জীৱন এতিয়াও আপোনাৰ হাতত গতিকে প্ৰভু মোৰ স্বামীৰ জীৱন উভতাই দি আপুনি নিজেই এতিয়া বৰ সফল হ'বলৈ দিয়ক প্ৰভু নিজেই এতিয়া বৰ সফল হ'বলৈ দিয়ক হাবিজি প্ৰভু তুমি বল কেন প্ৰভু তুমি বুদ্ধিমত প্ৰভু অতিক্রম তোমার শ্রোতা মই গাত ঘিরে করা যায় স্বীকার করেছি প্ৰভু তোমার সবে সত্য বলত পুরোময় জীবনে দান দি প্ৰভু আর তুমি এত সন্তানের মাতৃ হব পারিবা আজ অবসর করি তোমার বিজয়ীরে সুখ আর সন্তোষকে জীবনে নির্বাহ করব পারিবা জ্ঞানী ধর্ম চিরদিন চিলিকিব তোমারে চিরদিন চিলিকিব তোমার পৈখ্যাতি এই ধরার পৈখ্যাত হাবিজ লোয়া হয়তো মানবের জীবন মই তোমাকে দান দিল এটা তুমি চোয়া আর মই চাও নিষ্কর্তই করবে
সত্যি বলতে স্বামী জীবন ঘুরে পাবো। পিতা তুমি মুখ দেখিস না মই দেখিছো তুমি দৃষ্টি শক্তি লাভ কৰিলা তুমি দৃষ্টি শক্তি স্বামী মই বহু সময় এই ভূমিতে শুনেছি স্বামী স্বামী এই বছর এই সকলো তই পাছতো জানি তোকে এই বিচাৰে আমি বিয়া পালোহি আৰু ভগৱানৰ কৃপাতে মই পুনৰ দৃষ্টি শক্তি ঘূৰাই পালো বাছা বল বাছা এই গুণাত্মক গ্ৰহেৰে দুবত কৰি পুনৰ উদ্ধাৰ কৰিবলৈ ভগৱন্তী চিন্তা তাৰ আহা বাছা সত্য আহা ৰাণী আহা বোৱাৰী সকলোৱে জনাও ভগৱানৰ চৰণত সশ্ৰদ্ধ প্ৰণাম